আচলতে 10 ছেপ্টেম্বৰত মানে যিটো ভূমিকম্প কৰিম বুলি কৈছিলে যে একদম বোমা ফুটি যাব। বোমাটো নুফুটিলে। হিমন্ত বিশ্ব শৰ্মাৰ বোমা এবাৰ পানীত পৰিলে। হিমন্ত বিশ্ব শৰ্মা যে ইমান মিছলীয়া মানুহ, তেওঁ যে গৌৰৱ গগৈক এনে চক্ৰান্ত কৰিহে বচাব খুজিছিলে। গৌৰৱ গগৈৰ বিৰুদ্ধে যে তেওঁ পাকিস্তানৰ লিংকৰ কোনো প্ৰমাণ নাই, 10 ছেপ্টেম্বৰতে প্ৰমাণ কৰি দিলে। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিলে, এতিয়া তেওঁ ক'ব পাৰে না নাই চলি আছে নহয়, কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে 10 ছেপ্টেম্বৰৰ 11 বজাত তেওঁ বোমা ফুটাব, আৰু যদি সেইটো নোৱাৰে তেতিয়াহ'লে তেওঁ পদত্যাগ কৰিব, নহ'লে বা ঘৰলৈ নাযাওঁ বুলি কৈছিলে। যদি ঘৰলৈ নাযায় তেওঁ সন্ন্যাস ল'ব লাগিব। যদি সন্ন্যাস লয় তেতিয়াহ'লে তেওঁ RSSৰ গেৰুৱা বসনখন পিন্ধি তেওঁ হিমালয়লৈ যাব লাগিব। মই সেইকাৰণে ভাবোঁ যে আপোনালোকৰ তিতাবৰৰ প্ৰতিনিধি, আপোনালোকৰ তিতাবৰৰ সন্তান গৌৰৱ গগৈৰ বিৰুদ্ধে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ কৰিছিলে, কিন্তু সেই ষড়যন্ত্ৰত এতিয়ালৈকে জিকিব পৰা নাই। আপোনালোকৰ তিতাবৰৰ গৌৰৱ গগৈৰ পক্ষত আমি আছোঁ, আমি হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত নাই। আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ বিৰোধী দলবিলাকক ফচাবৰ কাৰণে যি কাম কৰিছে তাৰ কাৰণে নিন্দা কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক এই কাম তেওঁ যে কৈছিলে যে এইটো হ'ব বুলি নোহোৱাৰ কাৰণে তেওঁক পদত্যাগ কৰিবলৈ, আৰু তেওঁক এই লং পেণ্ট চাৰ্ট বাদ দি তেওঁক গেৰুৱা বসন পিন্ধি তেওঁক হিমালয়লৈ তপস্যা কৰিবলৈ আৰু মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ মই আহ্বান জনাইছোঁ।